বয়সে হাৰ নমনা নাজিৰাৰ এজন খেলুৱৈ। নাজিৰা মহকুমাৰ অন্তৰ্গত এক অঞ্চল নাম শিমলুগুৰি। এই শিমলুগুৰি টাউনৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা এজন ব্যক্তি নাম অসীম গগৈ। যিজন ব্যক্তিয়ে বগৰীগুৰিৰ প্ৰাথমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা আৰম্ভণি কৰি ক্ৰমে শিমলুগুৰি বয়জ স্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু অসমীয়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। তেওঁ সৰুতে হিন্দী চিনেমাৰ ফাইটিং দেখি আকৰ্ষিত হৈছিল কাৰাটে কুংফু আদি খেলৰ প্ৰতি আৰু ৬ষ্ঠ শ্ৰেণীৰ পৰা খেলা আৰম্ভ কৰিছিল। অসীম গগৈয়ে শিমলুগুৰিৰ বগৰীগুৰিত ১৯৮২ চনত ককৈ নামৰ এগৰাকী প্ৰশিক্ষকৰ ওচৰত কাৰাটেৰ প্ৰশিক্ষণ লৈছিল। ইয়াৰ পিছতে টুম্বা সিঙৰ ওচৰত টাইকোৱাণ্ডো প্ৰশিক্ষণ, আবৈ সিঙৰ ওচৰত বক্সিঙৰ প্ৰশিক্ষণ লৈছিল। তেওঁ ১৯৮৪ চনত TH নৰেন সিং তত্বাৱধানত কংফু খেলা আৰম্ভণি কৰি ব্লেক বেল্ট, 9/7 গ্ৰেণ্ডমাষ্টাৰ আৰু ডক্টৰেট উপাধি লাভ কৰিবলৈ সক্ষম হয়। অসীম গগৈ জনোৱা অনুসৰি ব্ৰুচলি এক্সিলেণ্ট পুৰস্কাৰ, গ্ৰেণ্ডমাষ্টাৰ আৰু ডক্টৰেট উপাধি লাভ কৰা তেওঁ প্ৰথমজন অসমীয়া। তেওঁ ১৯৯৯ চনত শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ বৰ্তমান শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ অলংকৃত কৰি আছে। তেওঁ শিক্ষকতা কৰাৰ সমান্তৰালভাৱে খেলৰ চৰ্চা কৰি গৈছিল আৰু বৰ্তমানলৈকে বিশ্ব সমৰ কলাৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ প্ৰয়াস কৰি আহিছে। অসীম গগৈয়ে ১৯৮৭ চনত নাজিৰা সদৌ অসম কুংফু অপেন ফাইট প্ৰতিযোগিতাত সোণৰ পদক, ১৯৮৮ চনত শিৱসাগৰ জিলাত আয়োজিত কুংফু প্ৰতিযোগিতাত সোণৰ পদক, ১৯৯২ৰ কলিকতা হাতীবাগান ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মাজৰ সময়ছোৱাত প্ৰশিক্ষণৰ দায়িত্ব পালন কৰি উঠি অহা প্ৰজন্মক খেলৰ প্ৰশিক্ষণ দি আহিছিল। কিন্তু বহু বছৰৰ বিৰতিৰ পিছত পুনৰ ২০২১ চনৰ নৱেম্বৰ মাহত চেন্নাইত আয়োজিত ৰাষ্ট্ৰীয় কিক বক্সিঙত সোণৰ পদক, ২০২৩ চনত ভূটানত আয়োজিত ছাউথ এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি তেওঁ এক্সিলেণ্ট পুৰস্কাৰ লাভ কৰা অসমৰ ভিতৰত প্ৰথমজন খেলুৱৈ আছিল। তেওঁ বিভিন্ন সময়ত শিক্ষানুষ্ঠানসমূহত গৈ আত্মৰক্ষাৰ সমৰ কলাৰ প্ৰশিক্ষণ দি আহিছিল। ডক্টৰ অসীম গগৈ লাঠি এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ অল আছাম সম্পাদকৰ লগতে অল আছাম উচু কুংফু সম্পাদক, টাইচি এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক, ৱাকৌ কিক বক্সিং, সদৌ অসম কুংফু স্পৰ্টছ এছ'চিয়েশ্যন, জিতকাণ্ডু এছ'চিয়েশ্যন অৱ ইণ্ডিয়া টেকনিকেল অফিচাৰ হিচাপে বিভিন্ন অনুষ্ঠানসমূহৰ লগত জড়িত হৈ আছে। সৰুৰে পৰাই খেলক ভাল পোৱা ৫৪ বছৰ বয়সত ভৰি দিয়া ডক্টৰ অসীম গগৈয়ে প্ৰতিদিনে পুৱা ২ ঘণ্টা খেলৰ অনুশীলন কৰি আহিছে। বয়সে হাৰ নমনা আজিও আকাশ চুব বিচৰা খেলুৱৈগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। সুদক্ষ খেলুৱৈ দেশৰ সম্পদ, জাতিৰ গৌৰৱ হৈ ৰওক সদায়। নমস্কাৰ, মই শ্ৰী অসীম গগৈ। মই শিমলুগুৰি নগৰ ৬ নং ৱাৰ্ডৰ নিবাসী। মোৰ ইয়াৰ পৰিচয়, মই মাৰ্চেল আৰ্টত প্ৰথম আৰম্ভ কৰিছিলোঁ যিটো ৮০ চনৰ যিটো আমাৰ অসমৰ যিটো আমাৰ আন্দোলন চলি আছিলে, সেই আন্দোলনৰ সময়তে আমি মাৰ্চেল আৰ্টৰ প্ৰশিক্ষণ লৈছিলোঁ। প্ৰশিক্ষণ লোৱা সেই সময়খিনিত সমস্যাটো বৰ জটিলতা আছিল। সেই সময়ত আমি মাৰ্চেল আৰ্টটো যেনেধৰণে শিকিব লাগে তেনেধৰণে শিকিব পৰা নাছিলোঁ। লুকাই চুকাই এনেকৈ কৰি শিকিবলগীয়া হৈছিল। আৰু ঠিক সেই সময়তে আমি প্ৰথম মাৰ্চেল আৰ্ট হিচাপে পদক্ষেপ ভৰি দিছিলোঁ কেৰাটেত ভৰি দিছিলোঁ। যিটো সময়ত আমি মোৰ লগৰ ৰঞ্জিত বেজবৰুৱা, ৰাজেশ সিং, ৰাধেশ্যাম মেচ এনেকৈ কৰি আমি কেইজন এই নদী কিনাৰৰ এখন বাহনিৰ তলত প্ৰশিক্ষণ লৈছিলোঁ লুকাই চুকাই। যিহেতু নেকি সেইটো সময়ত পুলিচ প্ৰশাসন আৰু CRPFৰে সেইটো সময়ত মাৰ্চেল আৰ্ট প্ৰশিক্ষণ ল'বলৈ দিয়া হোৱা নাছিলে। আন্দোলন হৈ আছিলে।
আন্দোলনত য'তেই যেনেকৈ হওক ল'ৰা ছোৱালীবিলাক যেনেকৈ হওক ধৰি মেলি নি মানে লকআপত ভৰাই দিছিল। কিন্তু আমি তেনেকৈ মনে মনে প্ৰশিক্ষণটো লৈছিলোঁ। সেই সময়ত যেতিয়া প্ৰশিক্ষণ কেৰাটে লোৱা লৈছিলোঁ আমাৰ ককৈ বুলি, মই ককৈ বুলিয়ে জানো, বেলেগ নাম নাজানো। ককৈ বুলি এজন মাষ্টৰ আছিলে, সেই মাষ্টৰজনে আমাক প্ৰশিক্ষণ দিছিলে। তেখেত এজন ক'ব লাগিব যে এটা সময়ত যিটো সময়ত কেৰাটেৰ এজন মহান খেলুৱৈ বুলি ক'বলৈ হয়, তেওঁৰ পৰা আমি প্ৰশিক্ষণ লৈছিলোঁ। হঠাৎ তেওঁ আমাৰ ইয়াৰ পৰা যাবলগীয়া হ'ল, তেওঁ ঘৰ ডিমাপুৰত গুচি যোৱাৰ পিছত তাৰপিছত আমি যেতিয়া প্ৰশিক্ষণৰ কাৰণে চিন্তা চৰ্চা কৰি আছিলোঁ, তেতিয়া আমি কোনো ধৰণৰ মানে মাৰ্চেল আৰ্টৰ প্ৰশিক্ষণৰ মানে ৰাস্তাই দেখা নাছিলোঁ আৰু ইণ্টাৰেষ্টটো বহুত বেছি আছিলে। তাৰপিছতে ৰাজেশ সিঙৰ মানে মোমায়েক এজন আহিলে, মোমায়েক যিজনে টাইকোৱাণ্ডো তেওঁ মাষ্টৰ আছিলে। অলপ দিন আমি 3-4 মাহমান টাইকোৱাণ্ডো প্ৰশিক্ষণ ল'লোঁ। প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁ গুচি গ'ল। গুচি যোৱাৰ পিছত আমাৰ ইয়াৰ শিমলগুৰি যিটো মণিপুৰী গাঁও বুলি যিখন আছে, তাৰ এজন আইব্ৰ সিং বুলি আছিলে। আইব্ৰ সিং তেওঁ আছাম ৰাইফলৰ এজন ভাল বক্সাৰ আছিলে, যিজন বক্সাৰে মানে আছাম ৰাইফলৰ একদম মানে হেৰি আৰু মানে তেওঁ এজন ভাল চেম্পিয়ন আছিলে। আৰু তেওঁ মাজে সময়ে আহে, তেওঁৰ পৰা আমি বক্সিং প্ৰশিক্ষণ লৈছিলোঁ। সেই বক্সিং প্ৰশিক্ষণ আমি মানে যেনেধৰণে পাব লাগে তেনেধৰণে নাপালোঁ, যিহেতু তেওঁ এজন চৰকাৰী কৰ্মচাৰী আছিলে। কৰ্মচাৰী তেওঁ যি সময়ত আহি আমাক যিমানখিনি পাৰে প্ৰশিক্ষণ দি দিছিলে। তাৰপিছত এনেকৈ সময়খিনি পাৰ হৈ গৈ আছিলে, গৈ লাষ্টত মানে 84ত ভৰি দিছিলে। ভৰি দি প্ৰথম আমাৰ ছাৰে আহি পানি নৰেন সিং ছাৰ মোৰ গুৰু, তেওঁ জয়সাগৰ যিখন মানে টেকনিকেল এখন কলেজ আছিলে, সেই টেকনিকেল কলেজত এডমিশ্যন লৈছিলে সেইখিনি মণিপুৰৰ পৰা আহি। তাত এডমিশ্যন লোৱাৰ পিছত তেওঁ থকা মেলা সম্ভৱ শিৱসাগৰত বৰ অসুবিধাৰ সন্মুখীন হৈছিলে। সেইকাৰণে আহি আমাৰ গড়গাঁৱত মানে গড়গাঁও মোৰ ৰাধেশ্যাম মেচ মোৰ লগৰজনৰ তেওঁ ককায়েকক লগ পাইছিলে আৰু লগ পাই তেওঁৰ লগত চা চিনাকি হৈ ছাৰে এটা ভাড়াঘৰ ঠিক কৰি ল'লে আৰু তাত থাকিয়েই তেওঁ মানে সেই ৰাধেশ্যাম মেচৰ ককায়েকৰ লগত মাৰ্চেল আৰ্টৰ যিটো প্ৰশিক্ষণ দিব পৰা যায় ব্যৱস্থা আছিলে, সেই ব্যৱস্থাত তেওঁ মানে কথা বতৰা পাতি লাষ্টত ৰাধেশ্যাম মেচৰ ককাইদেউ আমাৰ নৱদা, আমি নৱদা বুলি কওঁ, তেওঁ ছাৰক প্ৰশিক্ষণৰ বাবে গড়গাঁৱৰ যিটো কাৰেংঘৰ তাত তেতিয়া মুকলি আছিলে, এনেই বেয়া ব্যৱস্থা নাছিলে। আৰু সেই মুকলি মঞ্চতেই যিটো কাৰেংঘৰৰ একেবাৰে যিটো ঘৰৰ ভেটি তাৰ কিনাৰতে মানে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। প্ৰায় 150মান ষ্টুডেণ্ট আছিলোঁ আমি। প্ৰথম গৈ আমি যেতিয়া প্ৰশিক্ষণ লৈছিলোঁ, সেই 150ৰ ভিতৰত আমি মাত্ৰ 4জনহে প্ৰশিক্ষণৰ সমাপন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তাত যেতিয়া প্ৰশিক্ষণ লৈ আছিলোঁ, প্ৰশিক্ষণ লৈ থকা সময়ত এই 150 মাজত মানে ছাৰে এটা মানে প্ৰতিযোগিতা হেৰিমূলক মানে ষ্টুডেণ্টবিলাকৰ মাজত হেৰি কৰি দিছিলে যে যিসকল ল'ৰা ছোৱালীয়ে মানে খুব ভাল খেলিব তেওঁলোকক আমি ফ্ৰী দিয়া ব্যৱস্থা কৰিম, এনেকুৱা ধৰণৰ পদক্ষেপ লৈছোঁ। তো সেই সময়ত মোৰ ঘৰৰ আৰ্থিক অৱস্থা বহুত বেছি ভাল নাছিলে। ককাইদেউৰ এজনেই ইনকম আছিলে, ঘৰৰ আমি পৰিয়াল যথেষ্ট ডাঙৰ আছিল, খৰচা পাতি দিয়াত মানে অকণমান অসুবিধাৰ সন্মুখীন হৈছিলে আৰু যথেষ্ট কষ্ট কৰিছিলোঁ। আৰু মাৰ্চেল আৰ্টটো কেনেকৈ মানে আয়ত্ব কৰিব পাৰি, সৰুৰে পৰাই খুব মানে আগ্ৰহী আছিলোঁ যে মাৰ্চেল আৰ্টটো কেনেধৰণে হেৰি কৰিব পাৰি। এই ক্ষেত্ৰত মই মানে কি হ'ল, বিশেষকৈ হিন্দী চিনেমা খুব চাইছিলোঁ, মই মনে মনে চুৰ কৰি চাইছিলোঁ, ককাইদেউহঁতে নিদিছিলে। মই ফাইটিংবিলাক খুব ভাল লাগিছিলে, যিটো সময়ত মানে কিবা ফাইটিং চিনেমা এখন চালে মানে মনটো ভাল লাগিলে, এইটো শিকি লওঁ, সঁচা মিছা সেইবোৰ নাজানিছিলোঁ, খালি মানে ফাইটিঙৰ আয়ত্ব কৰা মানে কৌশলবিলাক খুব আয়ত্ব কৰিবলৈ যায়। তাৰপিছত তাত যেতিয়া ছাৰে ক'লে যে যিজনেই মানে প্ৰথম স্থান বা দ্বিতীয় স্থান পাব তেওঁলোকক মই ফ্ৰীকৈ শিকাম বুলি কৈছোঁ। আৰু মানে সেই সময়খিনিত মানে এটা প্ৰতিযোগিতামূলক হেৰি হৈ গৈছিলে যে ছাৰে যেতিয়া এনেকুৱা এটা হেৰি কৰিছে, পদক্ষেপ লৈছে, নিশ্চয় তাত মানে কেনেধৰণে মানে প্ৰথম হ'ব পৰা যায় সেইটোৱে চিন্তা চৰ্চা হৈ আছিলে। ডেইলি মানে ৰাতিপুৱা গধূলি প্ৰায় মানে মোৰ হিচাপ নহৈছিলে। ঘৰত মানে এনেকুৱা হয়, ঘৰত যদি বনা কৰে সেইটোও নামাৰিছিলোঁ। বা প্ৰায় 2:30মান বজাৰ পৰা প্ৰেক্টিছ হৈছিলে, প্ৰেক্টিছ হৈ মানে 6:30মান বজাত ছুটি হয়। তাৰপিছতে
আহি আকৌ মানে মনে মনে ঘৰৰ পুখুৰী এটা আছিলে, পুখুৰীটো পাৰতে মানে গছ কেইজোপামান আছিলে, তাতেই বস্তা চস্তা বান্ধি মেলি একদম পূৰা প্ৰেক্টিছ কৰিছিলোঁ। আৰু সেই প্ৰেক্টিছবিলাক মানে ছাৰে যেতিয়া কৈ দিলে যে ফ্ৰী হ'ব, সেইটো লৈ মোৰ মানে বেছি হেৰি হৈ আছে যে কেনেকৈ প্ৰথম হ'ব পাৰি। তাৰপিছত সঁচাকৈ মানে পূৰা সেই দিনটো মানে কেনেকৈ সাফল্য হ'ব পাৰি সেইটোৱে মানে মনত বেছি ধাৰণা হৈ আছে। তাৰপিছত পূৰা মানে জোৰদাৰ প্ৰেক্টিছ কৰি মেলি যেনেদৰে যিদিনা পৰীক্ষা ল'লে, প্ৰথম পৰীক্ষা ল'লে আৰু যে হোৱাইট বেলৰ পৰা য়েল্ল' বেললৈ আহিব, আমি 150 ষ্টুডেণ্টৰ মাজত মানে এজন প্ৰথম হ'ব পৰাটো মানে এটা বৰ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। কিন্তু প্ৰত্যেকজন ল'ৰাই ভাল আছিলে সেই সময়ত, আৰু চেষ্টা কৰিছিলোঁ যিমান পৰা যায় মানে চেষ্টা কৰি একদম মানে নিজৰ মানে পূৰা মানে জান প্ৰাণ দি দিছিলোঁ মানে। তাৰ সঁচাকৈ পিছত সেই পৰীক্ষাত প্ৰথম স্থান ল'বলৈ সক্ষম হৈছিলোঁ। আৰু সক্ষম হোৱাৰ পিছতে ছাৰে খুব ভাল স্থান পাব, তেওঁলোকক মই ফ্ৰীকৈ শিকাম বুলি কৈছোঁ। আৰু মানে সেই সময়খিনিত মানে এটা প্ৰতিযোগিতামূলক হেৰি হৈ গৈছিলে যে ছাৰে যেতিয়া এনেকুৱা এটা হেৰি কৰিছে, পদক্ষেপ লৈছে, নিশ্চয় তাত মানে কেনেধৰণে মানে প্ৰথম হ'ব পৰা যায় সেইটোৱে চিন্তা চৰ্চা হৈ আছিলে। ডেইলি মানে ৰাতিপুৱা গধূলি প্ৰায় মানে মোৰ হিচাপ নহৈছিলে। ঘৰত মানে এনেকুৱা হয়, ঘৰত যদি বনা কৰে সেইটোও নামানিছিলোঁ। বা প্ৰায় 2:30মান বজাৰ পৰা প্ৰেক্টিছ হৈছিলে, প্ৰেক্টিছ হৈ মানে 6:30মান বজাত ছুটি হয়। তাৰপিছতে আহি আকৌ মানে মনে মনে ঘৰৰ পুখুৰী এটা আছিলে, পুখুৰীটো পাৰতে মানে গছ কেইজোপামান আছিলে, তাতেই বস্তা চস্তা বান্ধি মেলি একদম পূৰা প্ৰেক্টিছ কৰিছিলোঁ। আৰু সেই প্ৰেক্টিছবিলাক মানে ছাৰে যেতিয়া কৈ দিলে যে ফ্ৰী হ'ব, সেইটো লৈ মোৰ মানে বেছি হেৰি হৈ আছে যে কেনেকৈ প্ৰথম হ'ব পাৰি। তাৰপিছত সঁচাকৈ মানে পূৰা সেই দিনটো মানে কেনেকৈ সাফল্য হ'ব পাৰি সেইটোৱে মানে মনত বেছি ধাৰণা হৈ আছে। তাৰপিছত পূৰা মানে জোৰদাৰ প্ৰেক্টিছ কৰি মেলি যেনেদৰে যিদিনা পৰীক্ষা ল'লে, প্ৰথম পৰীক্ষা ল'লে আৰু যে হোৱাইট বেলৰ পৰা য়েল্ল' বেললৈ আহিব, আমি 150 ষ্টুডেণ্টৰ মাজত মানে এজন প্ৰথম হ'ব পৰাটো মানে এটা বৰ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। কিন্তু প্ৰত্যেকজন ল'ৰাই ভাল আছিলে সেই সময়ত, আৰু চেষ্টা কৰিছিলোঁ যিমান পৰা যায় মানে চেষ্টা কৰি একদম মানে নিজৰ মানে পূৰা মানে জান প্ৰাণ দি দিছিলোঁ মানে। তাৰ সঁচাকৈ পিছত সেই পৰীক্ষাত প্ৰথম স্থান ল'বলৈ সক্ষম হৈছিলোঁ। আৰু সক্ষম হোৱাৰ পিছতে ছাৰে খুব ভাল পাইছিলে। আৰু তেতিয়াই মানে সেইদিনাৰ পৰাই মই মানে ফ্ৰী হৈ গ'লোঁ, আৰু মই পইচা পাতিৰ পৰা মানে ৰেহাই পালোঁ। আৰু ছাৰে যেনেকুৱা ধৰণে যি ধৰণে কৌশলবিলাক আয়ত্ব কৰাইছিলে তেনেধৰণে ল'বলৈ সক্ষম হৈছিলোঁ। আৰু তাৰপিছতে ছাৰে স্কুলবিলাক মানে ক্ৰমান্বয়ে বঢ়াই দিলে। মথুৰাপুৰ, সোণাৰী এনেকুৱা ধৰণৰ স্কুলবিলাক মানে তেওঁ খুলি গৈ আছে, মাইবেলা এনেকৈ কৰি গৈ আছে। আৰু গোটেই স্কুলবিলাকৰ দায়িত্বটো মোৰ ওপৰতে অৰ্পণ কৰিছিলে ছাৰে, আৰু বিশ্বাস কৰিছিলে। যিকোনো সময়তে ছাৰে কৈছিলে তুমি এই কামটো কৰি দিয়া। মই ছাৰৰ কামটো কৰিবলৈ মানে মই নিজে যিমান পাৰোঁ মানে কৰি দিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ, সময় উলিয়াই মেলি। আৰু ঘৰতো কাম কৰিব লাগে, ঘৰৰ কাম বন কৰাৰ উপৰিও আৰু তেওঁক যিমানখিনি পৰা যায় সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু লগততো নিজৰ পঢ়াখিনি থাকেই। তেনেকুৱা ধৰণে আগবাঢ়ি গৈ তাৰপিছতে আমি প্ৰথম শিৱসাগৰ ডিষ্ট্ৰিক্ট লেভেল মানে টাংচুডু, কুমফু আৰু কেৰাটে তিনিজনে লগ লাগি 3টা মানে এছ'চিয়েশ্যনে লগ লাগি খেল এখন পাতিছিলে, যিখন ষ্টেট লেভেলৰ গেম হৈছিলে। তাত আছিলে আমাৰ নৱদা আছিলে, যিটো বৰ্তমান তেওঁ প্ৰয়াত হৈছে, টাংচুডুৰ তেওঁ ফাউণ্ডাৰ। আৰু প্ৰণৱ দাস তেখেত দাদাই কি কেৰাটী আছিলে মই নাজানো ভালকৈ, সেই কেৰাটী প্ৰশিক্ষণ দি আছিলে। আৰু তেওঁলোক দুজন সঁচাকৈ ক'ব লাগিব, দুইজনে এজন মহান প্ৰশিক্ষক। যিহেতু সেই সময়ত আৰু ছাৰক লগ লাগি এই গেমখন শিৱসাগৰ ডিষ্ট্ৰিক্ট গেমখন অনুষ্ঠিত কৰিছিলে। আৰু সেই খেলখনত মই আগদিনাই গুচি গৈছিলোঁ। শিৱসাগৰটো বেছি দূৰ নহয়, শিমলুগুৰিৰ পৰা বহুত বেছি দূৰ নহয়, তথাপিতো আগদিনাই গুচি গৈছিলোঁ। আৰু মই তেতিয়া মানে প্ৰায় আমাৰ ইয়াতে কেইজনমান ল'ৰাক প্ৰশিক্ষণ দি আছিলোঁ। যিকেইজন ল'ৰাৰ ভিতৰত আমাৰ গড়গাঁও কলেজৰ অনিল তাঁতী প্ৰফেচৰ, বৰ্তমান প্ৰফেচৰ তেওঁ অনিল তাঁতীক, তেওঁকো মই প্ৰশিক্ষণ দিছিলোঁ। সেই সময়ত মানে অনিল তাঁতী মোৰ লগতে গুচি গৈছিলে। আৰ্থিক দিশটো তেওঁলোকেও বৰ ভাল নাছিলে, দেউতাকে ৰিক্সা চলাইছিলে, এনেকৈয়ে মানে হেৰি কৰিছিলে, জীৱন যাপন কৰি আছিলে। তাৰপিছত অনিল তাঁতীয়ে যেতিয়া প্ৰশিক্ষণ লৈ আছিলে তেতিয়া মোক ক'লে, মোক ককাইদেউ বুলি মাতে,
বাইদেউ মই আপোনাৰ লগতে গুচি যাম, আপুনি য'তে থাকিব মই তাতে থাকিম। মইতো ঠিক আছে হ'ব ওলাবা। সেই দিনটোত সেই নিশাটো পাৰ কৰিবৰ কাৰণে বিৰাট সমস্যা হৈ গৈছিলে, যিহেতু আমাৰ আঁঠুৱা নাছিলে, আঁঠুৱা নিয়া নাছিলোঁ আৰু বেডিং পত্ৰ একো নিয়া নাছিলোঁ। মানে শিৱসাগৰ যিখন গভ হাই ছেকেণ্ডেৰী তাতেই মানে বাৰাণ্ডাতেই মই তাক লৈ পানি শুই আছিলোঁ। মহৰ কামৰণিত শুব নোৱাৰি। তাৰপিছতে নিশাটো খোৱা বোৱা নহ'লে, ওচৰতে শিলিখা গছজোপা আছিলে, শিলিখা গছজোপাৰ পৰা শিলিখাৰ তলত পৰি আছিলে। দুয়োটাই শিলিখা খালোঁ, শিলিখা খাই পানী চানী খাই দিলোঁ, অলপ মিঠা লাগিলে, ভাল লাগিলে, তেনেকৈ মানে নিশাটো পাৰ কৰি পঠিয়াই দিলোঁ। পিছদিনা এতিয়া খেল আছে, ছাৰে ক'লে ভাত পানী পটককৈ খাই নিদিবি, যিহেতু খাই দিলে মানে হেৰি হ'ব, খেলিব নোৱাৰিবি, এনেকুৱা ধৰণৰ কথাবিলাক কৈ দিলে। আমি দিনটো নোখোৱা নেমেলাকৈ থাকি গ'লোঁ। তাৰপিছত নিশাটোতো খোৱাই নাই, দিনটোও খোৱা নাই। তাৰপিছত এতিয়া চিন্তা কৰিলোঁ খেল কেতিয়া পৰে, কি কথা, মানে ভোকত থাকিব পৰা নাই, এনেকুৱা অৱস্থা হৈ গৈছে। তাৰপিছত গৈ উপায়বিহীন হৈ পানি ভাতটো খাই দিলোঁ। ভাতটো খোৱাৰ পিছতেই মানে 10 মিনিটমানৰ পিছতে মোৰ খেল পৰি গ'ল। খেল পৰি যোৱাৰ লগতে মানে সেই সময়ত মানে টাংচুটোৰ যিজন মানে ভাল ষ্টুডেণ্ট, বৰ্তমান বিতুপন ৰাইটিঙীয়া বুলি কয়, প্ৰথম খেলখন তেওঁৰ লগতে কৰিছে। তো সেই খেলখনত বিতুপন ৰাইটিঙীয়াৰ সেই সময়ত শিৱসাগৰ ডিষ্ট্ৰিক্ট টাংচুটোৰ মানে এজন ভাল প্লেয়াৰ আছিলে, যিহেতু মানে চবেই জানে যে এইজন প্লেয়াৰ ভাল আৰু ইয়াৰ মানে খুব ভাল নাম আছে। তো প্ৰথম তেওঁৰ লগতে গেমখন পৰি গ'ল। তো বিতুপন ৰাইটিঙীয়াৰ লগত পৰা সময়খিনিত মানে মই এটা আজিলৈকে প্ৰথম গেমখন খেলিবলৈ মানে ষ্টেজত উঠিছোঁ। এতিয়া কেনেকুৱা খেলিব লাগিব, কি কৰিব লাগিব, সেই কথাখিনি মই মানে পোৱা নাছিলোঁ প্ৰথম অৱস্থাত। যিহেতু মানে সেই সময়ত মই আমাৰ মেজিষ্ট্ৰেট আছিলে জয়ন্ত বৰগোহাঁই ছাৰ, তেওঁ আমাৰ পানীবিলত ঘৰ আছিলে। তেখেতে আমাৰ শ্বিলঙত লুথে ছাৰৰ ওচৰত প্ৰশিক্ষণ লৈছিলে আৰু তেওঁ মানে পাৰফৰ্মেঞ্চ বহুত ধুনীয়া আছিলে। যিটো সময়ত ছাৰে মোক কৈছিলে যে মই তোমাক এই ছাৰ এজনক চিনাকি কৰি দিছোঁ, তুমি চিনাকি হৈ লোৱা, কিবা কথা বতৰা থাকিলে, কিবা যদি হেৰি কৰিব পৰা হেৰি কৰি লোৱা। ছাৰেও মোক ক'লেহি যে মোৰ এইজন বেষ্ট ভাল ষ্টুডেণ্ট, তেওঁক তেনেকৈ পৰিচয় দিলে। পৰিচয় দিয়াৰ পিছত তেওঁৰ লগত মই চিনাকি হ'লোঁ। চিনাকি হোৱাৰ পিছত তেওঁ মোক মানে এনেকুৱা ধৰণে কথা কিছুমান কৌশলবিলাক মানে হঠাৎ দেখালে যে এনেকুৱা ধৰণে খেলিব লাগিব, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, এইটো কৰিব লাগিব, এইটো কৰিব লাগিব, এনেকুৱা ধৰণে মানে পটককৈ কৌশল কিছুমান দেখাই দিলে। তো একচুৱেলি মোৰ মানে লাকেই ভাল আছিলে বুলি ক'বলৈ, মই নিশাটো যদি যিমান কষ্ট পাৰ কৰিলোঁ, সেই সময়খিনিত মোৰ কাৰণে এটা ভাল দিন বুলিয়ে ধৰি লৈছোঁ। আৰু তেওঁক মই সদায় স্মৰণ কৰি থাকিম, যিহেতু মই সেই গেমৰ যিখিনি কৌশল দিলে, সেই কৌশলৰ মতে মই ছাকচেছ হৈছিলোঁ। আৰু বিতুপন ৰাইটিঙীয়াৰ লগত যেতিয়া মই ষ্টেজত উঠি খেলিছিলোঁ, তেতিয়া মোৰ এটাই মানে হেৰি আছিলে, যিটো জয়ন্ত বৰগোহাঁই ছাৰে যিটো মোক কৈছিলে যে খেলাৰ আগতে সদায় মানুহৰ খেলৰ সময়ত মানে অপনিয়েণ্টক সদায় ষ্টাডি কৰি ল'বা। ষ্টাডি কৰি ল'লে শিৱসাগৰটো বেছি দূৰ নহয়, শিমলুগুৰিৰ পৰা বহুত বেছি দূৰ নহয়, তথাপিতো আগদিনাই গুচি গৈছিলোঁ। আৰু মই তেতিয়া মানে প্ৰায় আমাৰ ইয়াতে কেইজনমান ল'ৰাক প্ৰশিক্ষণ দি আছিলোঁ। যিকেইজন ল'ৰাৰ ভিতৰত আমাৰ গড়গাঁও কলেজৰ অনিল তাঁতী প্ৰফেচৰ, বৰ্তমান প্ৰফেচৰ তেওঁ অনিল তাঁতীক, তেওঁকো মই প্ৰশিক্ষণ দিছিলোঁ। সেই সময়ত মানে অনিল তাঁতী মোৰ লগতে গুচি গৈছিলে। আৰ্থিক দিশটো তেওঁলোকেও বৰ ভাল নাছিলে, দেউতাকে ৰিক্সা চলাইছিলে, এনেকৈয়ে মানে হেৰি কৰিছিলে, জীৱন যাপন কৰি আছিলে। তাৰপিছত অনিল তাঁতীয়ে যেতিয়া প্ৰশিক্ষণ লৈ আছিলে, তেতিয়া মোক ক'লে, মোক ককাইদেউ বুলি মাতে, বাইদেউ মই আপোনাৰ লগতে গুচি যাম, আপুনি য'তে থাকিব মই তাতে থাকিম। মইতো ঠিক আছে হ'ব ওলাবা। সেই দিনটোত সেই নিশাটো পাৰ কৰিবৰ কাৰণে বিৰাট সমস্যা হৈ গৈছিলে, যিহেতু আমাৰ আঁঠুৱা নাছিলে, আঁঠুৱা নিয়া নাছিলোঁ আৰু বেডিং পত্ৰ একো নিয়া নাছিলোঁ। মানে শিৱসাগৰ যিখন গভ হাই ছেকেণ্ডেৰী তাতেই মানে বাৰাণ্ডাতেই মই তাক লৈ পানি শুই আছিলোঁ। মহৰ কামৰণিত শুব নোৱাৰি। তাৰপিছতে নিশাটো খোৱা বোৱা নহ'লে, ওচৰতে শিলিখা গছজোপা আছিলে, শিলিখা গছজোপাৰ পৰা শিলিখাৰ তলত পৰি আছিলে। দুয়োটাই শিলিখা খালোঁ, শিলিখা খাই পানী চানী খাই দিলোঁ, অলপ মিঠা লাগিলে, ভাল লাগিলে, তেনেকৈ মানে নিশাটো পাৰ কৰি পঠিয়াই দিলোঁ। পিছদিনা যেতিয়া খেল আছে, ছাৰে ক'লে ভাত পানী পটককৈ খাই নিদিবি, যিহেতু খাই দিলে মানে হেৰি হ'ব, খেলিব নোৱাৰিবি, এনেকুৱা ধৰণৰ কথাবিলাক কৈ দিলে। আমি দিনটো নোখোৱা নেমেলাকৈ থাকি গ'লোঁ। তাৰপিছত নিশাটোতো খোৱাই নাই, দিনটোও খোৱা নাই। তাৰপিছত এতিয়া চিন্তা কৰিলোঁ খেল কেতিয়া পৰে, কি কথা, মানে ভোকত থাকিব পৰা নাই, এনেকুৱা অৱস্থা হৈ গৈছে। তাৰপিছত গৈ উপায়বিহীন হৈ পানি ভাতটো খাই দিলোঁ। ভাতটো খোৱাৰ পিছতেই মানে 10 মিনিটমানৰ পিছতে মোৰ খেল পৰি গ'ল।
খেল পৰি যোৱাৰ লগতে মানে সেই সময়ত মানে টাংচুটোৰ যিজন মানে ভাল ষ্টুডেণ্ট বৰ্তমান বিতুপন ৰাইদিহিঙীয়া বুলি কয়, প্ৰথম খেলখন তেওঁৰ লগতে পৰিছে। তো সেই খেলখনত বিতুপন ৰাইদিহিঙীয়াৰ সেই সময়ত শিৱসাগৰ ডিষ্ট্ৰিক্ট টাংচুটোৰ মানে এজন ভাল প্লেয়াৰ আছিলে, যিহেতু মানে গোটেই চবেই জানে যে এইজন প্লেয়াৰ ভাল আৰু ইয়াৰ মানে খুব ভাল নাম আছে। তো প্ৰথম তেওঁৰ লগতে গেমখন পৰি গ'ল। তো বিতুপন ৰাইদিহিঙীয়াৰ লগত পৰা সময়খিনিত মানে মই এটা আজিলৈকে প্ৰথম গেমখন খেলিবলৈ মানে ষ্টেজত উঠিছোঁ। এতিয়া কেনেকুৱা খেলিব লাগিব, কি কৰিব লাগিব, সেই কথাখিনি মই মানে পোৱা নাছিলোঁ প্ৰথম অৱস্থাত। যিহেতু মানে সেই সময়ত মই আমাৰ মেজিষ্ট্ৰেট আছিলে জয়ন্ত বৰগোহাঁই ছাৰ, তেওঁ আমাৰ পানীবিলত ঘৰ আছিলে। তেখেতে আমাৰ শ্বিলঙত লুথে ছাৰৰ ওচৰত প্ৰশিক্ষণ লৈছিলে আৰু তেওঁ মানে পাৰফৰ্মেঞ্চ বহুত ধুনীয়া আছিলে। যিটো সময়ত তেওঁ মোক ছাৰে মোক কৈছিলে যে মই তোমাক এই ছাৰ এজনক চিনাকি কৰি দিছোঁ, তুমি চিনাকি হৈ লোৱা, কিবা কথা বতৰা থাকিলে কিবা যদি হেৰি কৰিব পৰা হেৰি কৰি লোৱা। আৰু ছাৰেও মোক ক'লেহি যে মোৰে এইজন বেষ্ট ভাল ষ্টুডেণ্ট, তেওঁক তেনেকৈ পৰিচয় দিলে। পৰিচয় দিয়াৰ পিছত তেওঁৰ লগত মই চিনাকি হ'লোঁ। চিনাকি হোৱাৰ পিছত তেওঁ মোক মানে এনেকুৱা ধৰণে কথা কিছুমান কৌশলবিলাক মানে হঠাৎ দেখালে যে এনেকুৱা ধৰণে খেলিব লাগিব, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, এইটো কৰিব লাগিব, এইটো কৰিব লাগিব, এনেকুৱা ধৰণে মানে পটককৈ কৌশল কিছুমান দেখাই দিলে। তো একচুৱেলি মোৰ মানে লাকেই ভাল আছিলে বুলি ক'ব লাগিব। মই নিশাটো যদি যিমান কষ্ট পাৰ কৰিলোঁ, সেই সময়খিনিত মোৰ কাৰণে এটা ভাল দিন বুলিয়ে ধৰি লৈছোঁ আৰু তেওঁক মই সদায় স্মৰণ কৰি থাকিম। যিহেতু মই সেই গেমৰ যিখিনি কৌশল দিলে, সেই কৌশলৰ মতে মই ছাকচেছ হৈছিলোঁ। আৰু বিতুপন ৰাইদিহিঙীয়াৰ লগত যেতিয়া মই ষ্টেজত উঠি খেলিছিলোঁ, তেতিয়া মোৰ এটাই মানে হেৰি আছিলে, যিটো জয়ন্ত বৰগোহাঁই ছাৰে যিটো মোক কৈছিলে যে খেলাৰ আগতে সদায় মানুহৰ খেলৰ সময়ত মানে অপনিয়েণ্টক সদায় ষ্টাডি কৰি ল'বা। ষ্টাডি কৰি ল'লে গেমখনত মানে তুমি ছাকচেছ হ'বা। ষ্টাডি যদি কৰিব নোৱাৰা, তেতিয়াহ'লে তুমি ছাকচেছ হ'ব নোৱাৰিবা। আৰু তেওঁ যিটোখিনি মানে কৌশল আৰু যিখিনি পৰামৰ্শ আগবঢ়াইছিলে, সেই পৰামৰ্শখিনি মোৰ কাৰণে এটা মানে স্মৰণীয় দিন আছিলে বা স্মৰণীয় হেৰি আছিলে। তো সেই অনুপাতে চাইছিলোঁ একচুৱেলি বিতুপন ৰাইদিহিঙীয়াৰ লগত খেলাটো ইমান সম্ভৱ নাছিলে। মানে সাংঘাতিক ভাল খেলে, কিক ভাল, মানে তেওঁৰ ওচৰত কিকিং যেতিয়া খেলা হয়, সেই সময়খিনিত তেওঁ থিয় হৈ থকা যিজন অপিনিয়ন হয় ন, তেওঁৰ কাৰণে বহুত মানে প্ৰত্যাহ্বান হৈ যাবলগীয়া হৈছে। মই তেতিয়া এটাই মানে স্থিৰ কৰি লৈছিলোঁ, ফাৰ্ষ্ট ৰাউণ্ডত মানে মই তেওঁৰ পৰা কমচে কম মানে প্ৰায় 5-6টামান কিক মানে মই খাই গৈছোঁ। এই 5-6টামান কিক খোৱাৰ সময়তে মই মানে এটা মানে নিজকে স্থিৰ কৰি ল'লোঁ আৰু ছাৰেও মনত মানে এটা হেৰি হৈ গৈছে যে ই আজি হাৰি যাব নেকি, এনেকুৱা এটা ধাৰণা হৈ গ'ল যে গেমটো কেনেকুৱা ধৰণৰ হ'ব। আৰু ছাৰৰ মনটো অলপ বেয়া হৈ গৈছে। তাৰপৰা মোৰ লগত আছিলে ৰঞ্জিত বেজবৰুৱা। ৰঞ্জিত বেজবৰুৱাই কৈছে, তই কি খেলিছ, এইটো মানে ছাৰে মনত বহুত দুখ পাইছে। তাৰপিছত মই মনে মনে আছোঁ, একো কোৱা নাই। মই খালি ৰঞ্জিত বেজবৰুৱাক কৈছোঁ হ'ব, এনেকৈ বুলিয়ে কৈছোঁ, হাতখন দেখাইছোঁ তাক যে হ'ব ৰচোন তই, এনেকৈ বুলি ক'লোঁ। তাৰ ছেকেণ্ড ষ্টেপত যেতিয়া ছেকেণ্ড ৰাউণ্ডটোত সোমাইছোঁ, তেতিয়া মই মানে এটা চিন্তা কৰিলোঁ যে ইয়াৰ উইক পইণ্টটো কি। উইক পইণ্টটো উলিয়াই লৈছোঁ। উইক পইণ্টটো উলিয়াই লৈ তাৰপিছত মই তেতিয়া মানে আমাৰ খেলবিলাক এতিয়া খেলৰ নিচিনা নহয় যে অকণমান টাচ কৰিলে গেমটো শেষ হৈ যাব নহয়। তো UFC টাইপৰ খেল হৈ আছিলে তেতিয়া, মানে আমি প্ৰথম যেতিয়া শিকিছিলোঁ। তো চিন্তা কৰিলোঁ ইয়াক মানে উইক পইণ্টটো কি উলিয়াই লৈছিলোঁ আৰু কেনেধৰণে ই এটেক কৰে আৰু কি ধৰণে এটেক কৰিলে মই মানে নিজকে হেৰি কৰি ল'ব পাৰিম, এনেকুৱা এটা চিন্তা কৰি লৈছিলোঁ। তাৰপিছত যেতিয়া নেকি সি স্নেপ কিক, ছাইড কিক আৰু মানে হাই কিকটো মানে মাৰিবৰ কাৰণে আহিছে, তেতিয়া মই মানে উইক পইণ্টটো উলিয়াই 2টা পাঞ্চ ফেষ্টত মাৰিছোঁ। তেতিয়া তেওঁ মানে পৰি গৈছে। পৰি যোৱাৰ পিছতে তেওঁ মোক মানে উইনাৰ দিবলৈ সক্ষম হৈছে। তাৰ পিছৰ যিখিনি প্লেয়াৰ খেলিব গৈছিল, মই বাহিৰত কেলকাতাত খেলিলোঁ। প্ৰথম গেমখন খেলিছিলোঁ, তাত মই খেলি গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছিলোঁ। তাৰ লগতে মই তাত প্ৰথম ৰেফাৰী কৰিছিলোঁ। মানে সেই সময়ত কিষাণ সিং ছাৰে মানে তেওঁৰ তত্ত্বাৱধানত কেলকাতাত এখন গেম হৈছিলে। সেই গেমখনতে মই অংশগ্ৰহণো কৰিছিলোঁ আৰু গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ। আৰু লগতে মই ৰেফাৰী হিচাপে প্ৰথম মানে ৰেফাৰী হিচাপে তাত মানে ভৰি দিছিল বুলি ক'ব লাগিব। তাৰপিছত মই মানে একচুৱেলি খেলিবলৈ মোৰ খুব হেঁপাহ, কিন্তু মোৰ আৰ্থিক দিশ মানে অৱস্থাটো বৰ ভাল নাছিলে। নোহোৱা কাৰণে মই মানে গেমবিলাক খেলিবলৈ সুবিধা কৰি ল'ব নোৱাৰিছিলোঁ। তাৰপিছত এনেধৰণে ল'ৰা ছোৱালীবিলাকক প্ৰশিক্ষণ দি আছোঁ আৰু ল'ৰা ছোৱালীবিলাকক বিভিন্ন ঠাইত মানে মুম্বাই, গোৱা, ৰাজস্থান,
দিল্লী আৰু মানে এনেকুৱা এইবিলাকত চবৰে ল'ৰা ছোৱালীবিলাকক নি মই মানে খেল অংশগ্ৰহণ কৰাই পানি আমাৰ অসমৰ নাম ভাল সুনাম কঢ়িয়াই আনিছে। তাৰ মাজতে মই নিজে মানে প্ৰেক্টিছ কৰি এতিয়া 2021 চনৰ যিটো নৱেম্বৰ মাহত চেন্নাইত অনুষ্ঠিত হৈছিলে কিক বক্সিং ৱাকো কিক বক্সিঙৰ আণ্ডাৰত মই নিজে তাত খেলিবৰ কাৰণে মই নিজকে প্ৰস্তুতি কৰি ল'লোঁ। ঘৰতো মোক মানে কৈছিলে এইটো বয়সত তোমাৰ খেলিব পাৰিবা জানো। মই নিজকে নিজকে প্ৰস্তুতি কৰি লৈছিলোঁ যে মই খেলিব পাৰিম, মোৰ নিজৰ কনফিডেন্স আছে আৰু মই খেলিম। আৰু তেনেকৈ ধৰণে মই গ'লোঁ। চেন্নাইত অনুষ্ঠিত হৈছিলে গেমখন। মই তাত খেলি নিজকে সাফল্যমণ্ডিত কৰিব পাৰি মোৰ নিজকে এটা মানে ভাল লাগিছে। মানে এইটো গৌৰৱ বুলি ক'ব নোৱাৰি, মোৰ যিটো হেঁপাহ আগ্ৰহ আছিলে সেই আগ্ৰহটো মই মানে সফল কৰিবলৈ সক্ষম হৈছিলোঁ। নেক্সট আছিলে আমাৰ যিখন 2023 চনৰ ডিচেম্বৰ মাহতে এখন চাউথ এছিয়ান গেম এখন পাতিছিলে, যিখন মানে ভূটান বৰ্ডাৰত হৈছিলে এখন গেম। এই গেমখন মানে খুব মোক মানে ইনভাইট নহয় আৰু মানে ক'লে যে এনেকৈ আপুনি খেলাৰ ইচ্ছা থাকিলে আহিব পাৰে, তো আপুনি আহক এনেকৈ বুলি ক'লে। মই তেতিয়া মানে এই সময়খিনি মই চিন্তা কৰিলোঁ, এতিয়া যেতিয়া মই যিটো পাৰফৰ্মেঞ্চতে বৰ্তমান আছোঁ, তেতিয়াহ'লে এই মই পাৰফৰ্মেঞ্চটো ধৰি ৰাখিবলৈ হ'লে মই নিজকে মানে গেমটো খেলি অহাটো ভাল হ'ব। মই তাত গৈছিলোঁ, তাত গৈ মই চাউথ এছিয়ানত মানে খেলিলোঁ, খেলি তাতো মই গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছিলোঁ। একচুৱেলি সৰুৰ পৰাই মানে মোৰ খেলৰ প্ৰতি খুব ইণ্টাৰেষ্ট আছিলে আৰু মই যিকোনো খেল যি খেলেই নেখেলোঁ মানে তাত মই পূৰা মানে জান প্ৰাণ দি দিছিলোঁ। এটা ফুটবল খেলিছিলোঁ, যিটো হেনো ফুটবল খেলত মই মানে এজন ভাল নিজকে ক'ব নাপায়, নিজকে ভাল প্লেয়াৰ বুলি ক'ব নোৱাৰি বা ক'ব নাপায়, কিন্তু ভাল খেলিছিলোঁ। ভলীবল খেলিছিলোঁ। ভলীবল যিটো সময়ত মানে শিমলগুৰি বয়জত যেতিয়া পঢ়িছিলোঁ, দাস ছাৰ বুলি আছিলে, দাস ছাৰে মোক নিজেই মানে ভলীবলত এজন মানে ভাল প্লেয়াৰ হিচাপে চিলেক্ট কৰি লৈছিলে। আৰু তাৰপৰা ভলীবল খেলিছিলোঁ, কাবাডী খেলিছিলোঁ। কাবাডী খেলৰ সময়তো কাবাডীৰ কথা ক'বই নালাগে যে মই যেতিয়া কাবাডী খেলৰ ৰিঙত সোমাওঁ তেতিয়া মানে অপনিয়েণ্টে বহুত চিন্তা কৰে যে এজন থাকিলে অকণমান দিগদাৰ হয়। তেনেধৰণৰ খেলৰ পৰা মানে আহি লাষ্টত মই নিজে মাৰ্চেল আৰ্টত ভৰি দিবলগীয়া হ'ল আহি পানি। আৰু মাৰ্চেল আৰ্টটো ইমানেই ভাল লাগিলে যিটো মই মানে আজি এৰিব পৰাটো নহ'বই। আৰু মাৰ্চেল আৰ্ট বস্তুটো এনেকুৱা ধৰণৰ শিকিবলগীয়া বহুত আছে আৰু শিক্ষা বস্তুটো শেষ হৈ নাযায়। যেনেকৈ মানে আমাৰ জীৱনটো শেষ হৈ যাব, কিন্তু শিক্ষা শেষ হৈ নাযায়। গতিকে আমি শিৱসাগৰ ডিষ্ট্ৰিক্টত 4জনেই আছিলোঁ ফাউণ্ডাৰ বুলি কৈছোঁ, যিহেতু ৰঞ্জিত বেজবৰুৱা ইতিমধ্যে প্ৰয়াত হৈছে আৰু ৰাজেশ সিং ৰাধেশ্যাম মেছ আৰু মই আছিলোঁ। আমাৰ ছাৰৰ আমি 4জনেই প্ৰথম ব্লেক বেল্ট ল'বলৈ আমাৰ সক্ষম হৈছিলোঁ। কিন্তু এতিয়া দেখিছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত যিটো চেল্ফ ডিফেন্সৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, এইটো মানে শিৱসাগৰ ডিষ্ট্ৰিক্টত এটা চেল্ফ ডিফেন্সৰ অৰাজকতাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিছে। মানে ছিনিয়ৰ জুনিয়ৰ মাষ্টৰ এনেকুৱা ধৰণৰ কোনো মানে হেৰি নাইকিয়া হৈ গৈছে, যিহেতু কোনেও কাকো চিনি নোপোৱা অৱস্থাত আহি পৰিছে। এনেকুৱা ধৰণৰ হৈছে, সন্মান কৰিব নিবিচাৰে আৰু যাৰ পৰা শিক্ষা গ্ৰহণ কৰিছে তেওঁকেই মানে বহুত কিবা কিবি ক'ব বিচাৰে। তো সিদিনা মই চেল্ফ ডিফেন্সৰ অফিচত গৈছিলোঁ। চেল্ফ ডিফেন্সৰ অফিচত যাওঁতে মই মানে যেতিয়া তাত গৈছিলোঁ আৰু চেল্ফ ডিফেন্সৰ যিটো হেৰি নহয়, সেই বস্তুটো তেওঁলোকক যিসকলৰ বিষয়ববীয়াকে চেল্ফ ডিফেন্সৰ ক্ষেত্ৰত দায়িত্ব দি থৈছে, সেই দি থোৱা মানে ব্যক্তিসকলক মই মানে ভাবোঁ তেওঁলোকৰ জেগাত অন্ততঃ মাৰ্চেল আৰ্টৰ যিসকলৰ জ্ঞান থকা মানুহবিলাকক এটা হেৰি দিলে মই ভাল বুলি ভাবোঁ। যিহেতু তেওঁলোকৰ মাৰ্চেল আৰ্টৰ জ্ঞানেই নাই, জ্ঞান নথকা ব্যক্তি দুজনমানক তেওঁ অফিচত বহাই ৰাখিছে। আৰু সেই ব্যক্তিসকলে কি হ'লে মাৰ্চেল আৰ্টৰ যিসকল প্ৰশিক্ষক যায় তেওঁলোক যথেষ্ট পঢ়া শুনা আৰু তেওঁলোকে যিটো ধৰি লওক চেল্ফ ডিফেন্সৰ স্কুলৰ ছোৱালী প্ৰশিক্ষণ দিবলৈ যায়, সেই প্ৰশিক্ষণ দিবলৈ বা প্ৰশিক্ষণ দিবাৰ যেতিয়া তেওঁলোকে এপইণ্টমেণ্ট আনিব যায়, সেইসকলক কোনো মই আজিলৈকে দেখা নাই যে তেওঁলোকে সন্মান কৰিব লাগে, কিবা কৰিব লাগে, এনেকুৱা ধৰণৰ কোনো মানে হেৰি দেখা নাই। আৰু তেনেকুৱা এটা পৰিৱেশ মানে মাৰ্চেল আৰ্টত আহি পৰিছে। মই ভাবোঁ আমাৰ যিসকল এডুকেশ্যন ডিপাৰ্টমেণ্টত বিষয়ববীয়া আছে, DC ছাৰ আছে, তেওঁলোকে মই ভাবোঁ তেওঁলোকৰ এই যিসকলৰ মাৰ্চেল আৰ্টৰ ওপৰত জ্ঞান থকা ব্যক্তিসকলক যদি তাত এটা মানে লাগিলে 3 মহীয়া হওক বা 2 মহীয়া হওক, যেই মহীয়াৰ কাৰণে প্ৰশিক্ষণ হয় সেই প্ৰশিক্ষণৰ বাবে যিসকলক মানে এপইণ্টমেণ্ট বুলি কৈছোঁ, এপইণ্টমেণ্ট দিয়ে, তেওঁলোকৰ তেনেকুৱা জ্ঞান থকা ব্যক্তিসকলক দিলে ভাল হ'ব বুলি মোৰ ফালৰ পৰা ধাৰণা হৈছে। আৰু মানে আমাৰ চেল্ফ ডিফেন্স শিৱসাগৰ ডিষ্ট্ৰিক্টত মই মানে দেখিলোঁ এনেকুৱা ধৰণৰ প্ৰশিক্ষাৰ্থী দেখিবলৈ পাইছোঁ, যিসকলে
সিনিয়ৰ মাষ্টৰবিলাকক সন্মান কৰাটো দূৰৰ কথা, তেওঁলোকে নিজকে এগৰাকী বা এজন মানে ভাল প্ৰশিক্ষক বা এজন মাষ্টাৰ বুলি ভাবে। সিদিনা মই এটা মানে গ্ৰুপত আছিলোঁ, সেই গ্ৰুপৰ পৰা মই এতিয়া লিভ লৈ ওলাই দিছোঁ। সেই গ্ৰুপত দুগৰাকী প্ৰশিক্ষাৰ্থীয়ে এনেকুৱা ধৰণৰ কমেণ্ট কৰে, মই এজন গ্ৰেজুৱেট MA আমুক তামুক মানে কিবা কিবি ধৰণৰ এনেকুৱাবিলাক কমেণ্ট কৰিছে। আচ্ছা, মাৰ্চেল আৰ্টটো অকল গ্ৰেজুৱেট বা হায়াৰ ছেকেণ্ডেৰী লেভেল বা এনেকুৱা ধৰণৰ লেভেলৰ মানে প্ৰশিক্ষকে যে প্ৰশিক্ষণ দিব পাৰিব, এইটো কি কথা আছে? মেট্ৰিক পাছ বা আণ্ডাৰ মেট্ৰিক এজনেওতো ভাল প্ৰশিক্ষক হ'ব পাৰে, তেওঁলোকেতো প্ৰশিক্ষণ দিব পাৰে। কোনোবা এজন মানে ধৰি লওক কথা এটা কৈছোঁ, কোনোবা এজনৰ লগত কিবা এটা কথা বতৰা পাতিলে বা কিবা এটা মানে মেছেজ বা কিবা এটা এনে ধৰণৰ হৈ থাকিলে মাজত অন্য এজন ব্যক্তি সোমোৱাটো মোৰ দ্বাৰা মই পচন্দ নকৰোঁ। যিহেতু সেইজনৰ হয়তো ষ্টুডেণ্ট হ'ব পাৰে, ষ্টুডেণ্টৰ ক'ত ভুল আছে কি আছে সেই কথাখিনি উল্লেখ কৰিব পাৰে। সেই উল্লেখ কৰা কথাখিনিত বেলেগ এজন ব্যক্তিয়ে আহি পানি মাজত সোমোৱাটো মই পচন্দ নকৰোঁ। যিহেতু মানে শিৱসাগৰ ডিষ্ট্ৰিক্টত এতিয়া মাৰ্চেল আৰ্টত এনেকুৱা পৰিস্থিতি হৈছে, মানে আজি মই আৰু বেলেগ কোনো নাই এনেকুৱা ধৰণৰ মানে দেখিবলৈ পোৱা গৈছে। মই ভাবোঁ যে শিৱসাগৰ ডিষ্ট্ৰিক্টত এই মাৰ্চেল আৰ্টৰ যিটো মানে এইটো সকলোৱে মানে একত্ৰিত হৈ মাৰ্চেল আৰ্টটো অকণমান মানে প্ৰশিক্ষণ যিহেতু মানে ছোৱালীসকলক প্ৰশিক্ষণ দিবলৈ ব্যৱস্থা কৰিছে চৰকাৰে, এই ব্যৱস্থাখিনি যাতে ভাল ধৰণে হয় আৰু নিজকে এজন ভাল প্ৰশিক্ষক হওক বুলি মই মোৰ ফালৰ পৰা ধাৰণা মানে কৰিছোঁ। মোৰ পৰা তেওঁলোকক আহ্বান জনাইছোঁ, যিহেতু মানে তেওঁলোকে এজন ভাল প্ৰশিক্ষক হওক আৰু সেই প্ৰশিক্ষকৰ দোৱেদি আমাৰ উঠি অহা প্ৰজন্মক মানে যদি ভাল ধৰণে প্ৰশিক্ষণ দি আগুৱাই নিব পাৰে মই ভাল হ'ব। যদি তেওঁলোকৰ মনোবৃত্তিবিলাকে ভাল নহয়, তেতিয়াহ'লে আমাৰ যিখিনি প্ৰশিক্ষণ দিবলৈ গৈ আছে তেওঁলোকক কি প্ৰশিক্ষণ দিব? যদি এজন ছিনিয়ৰ বা এজন জুনিয়ৰ প্ৰশিক্ষাৰ্থীক কেনেধৰণৰ মানে কৰিব লাগে সেই কথাখিনি যদি নাজানে, তেনেহ'লে মই ভাবোঁ এই চেল্ফ ডিফেন্সত তেনেকুৱা এজন ব্যক্তি বা তেনেকুৱা এজন প্ৰশিক্ষাৰ্থীয়ে মোৰ ধাৰণা মতে সফল হ'ব বুলি মই নাভাবোঁ। বৰ্তমান সময়ত মই ভাবোঁ যে মাৰ্চেল আৰ্টটো খুবেই গুৰুত্বপূৰ্ণ, যিহেতু আজি যিটো সমাজত মানে আমাৰ যেতিয়া ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ ক'ব বিচাৰোঁ, আমাৰ যিটো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, সেই সমস্যাৰ কাৰণে আজি মানে আমাৰ যিটো ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ, বিশেষকৈ মাৰ্চেল আৰ্টটো খুবেই জৰুৰী হৈছে। আৰু মই ভাবোঁ প্ৰত্যেকজন অভিভাৱিকাই এটা মানে থিৰাং কৰিব লাগে যে মোৰ ছোৱালীজনীক নিশ্চয় নিজৰ আত্মৰক্ষাৰ কাৰণে প্ৰশিক্ষণ দিয়াটো চিন্তা চৰ্চা কৰিব লাগে। আৰু আমি এতিয়া বৰ্তমান কথা এটা কৈছোঁ, আমি যিটো সময়ত খেলি আছিলোঁ বা কৰি আছিলোঁ, সেই সময়খিনিত আমি বহুত মানে পিছপৰা অৱস্থাত আছিলোঁ। বৰ্তমানতো শিক্ষা ক্ষেত্ৰত আগবাঢ়িলে আৰু ধৰি লওক মানুহবিলাকৰ জ্ঞানী হ'ল, আৰু আজি টেকন'লজি যুগ আহিলে, সকলোৱে জানে আৰু সকলো দেশ বিদেশৰ খবৰ বাতৰি পাই থাকে। আমাৰ মানে ছোৱালীসকলে যিটো সমস্যাত ভুগিছে, এই সমস্যাখিনি দূৰ কৰিবৰ কাৰণে অন্ততঃ আজি মানে চেল্ফ ডিফেন্সটো খুবেই প্ৰয়োজন বুলি ভাবোঁ। আৰু প্ৰত্যেকজন অভিভাৱিকাই এটা থিৰাং কৰি আমাৰ উঠি অহা যিসকল ছাত্ৰী বা আমাৰ ছোৱালী আছে, তেওঁলোকক এই প্ৰশিক্ষণটো দিয়াৰ ব্যৱস্থা কৰিলে মই ভাবোঁ খুব ভাল হ'ব। আৰু এইটো মনত ধাৰণা কৰিব নালাগে যে মাৰ্চেল আৰ্টটো শিকিলে কিবা বেয়া হ'ব বা কিবা হ'ব বা বদমাছ হ'ব, কিবা হ'ব, এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিব নালাগে। অকল ছোৱালীৰ ক্ষেত্ৰত নকওঁ, ল'ৰাবিলাকৰ ক্ষেত্ৰতো দিব লাগে। আমাৰ ল'ৰাবিলাককো ধৰি লওক কথা আছে, ল'ৰাবিলাকো আজিকালি বাহিৰত কেতিয়াবা পঢ়িবলৈ যাবলগীয়া হয়, অকলে অহা যোৱা কৰিবলগীয়া হয়। নিজকে আত্মৰক্ষা কৰিবলৈ হ'লে মই চেল্ফ ডিফেন্সটো মানে ল'ৰা ছোৱালী দুয়োজনকে প্ৰয়োজন বুলি মই এইটোতো কৰ্মসংস্থাপনটো আছে, যিহেতু মানে আজিকালি পুলিচ প্ৰশাসনৰ পৰা আদি কৰি যিটো আৰ্মি নেভি যিকোনো ক্ষেত্ৰত মানে মাৰ্চেল আৰ্টৰ ল'ৰা ছোৱালীক মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে। আৰু তেওঁলোকে ভালকৈ খেলিলে নিশ্চয় মই ভাবোঁ তেওঁলোকৰ মানে জীৱিকা সংস্থাপন 100%ই আশা আছে। আৰু খালি মানে কি কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে সফল হ'ব বুলি মই ভাবোঁ। যিহেতু মোৰ আণ্ডাৰত যিকেইজন ল'ৰাই শিকি আছিলে, তাৰ ভিতৰতে এজন এতিয়া আৰ্মি প্ৰশিক্ষণ মানে অষ্ট্ৰেলিয়াত লৈ আহিছে, যিটো মানে পেৰাচুটৰ যিটো প্ৰশিক্ষণ, সেই প্ৰশিক্ষণ লৈ আহি এতিয়া তেওঁ এজন যিটো আমাৰ বুলি কয়
কামাণ্ডোৰ বুলি কয়, কামাণ্ডোৰ ইণ্ডিয়ান কামাণ্ডোৰ ট্ৰেইনিং মানে পাবলৈ সক্ষম হৈছে। নিশ্চয় সেই মাৰ্চেল আৰ্টৰ যোগেদিয়েতো আজি কথাটো কৈছোঁ তেওঁ চাকৰি পালে। আৰু এজন আছে CRPFত চাকৰি কৰি আছে, তেওঁ এতিয়া কামাণ্ডোৰ মানে প্ৰশিক্ষণ লৈ মানে এজন ভাল প্ৰশিক্ষাৰ্থী হৈ গৈছে বুলি ক'ব লাগিব, যিহেতু তাত মানে প্ৰশিক্ষণ দিয়া তেওঁলোকৰ দায়িত্ব দি দিছে, এনেকুৱা মানে ভাল পদবী পাইছে মই মানে গম পাওঁ। আৰু এজন আছে মোৰ মানে ছিনিয়ৰ ষ্টুডেণ্ট, তো সেইজনেও মানে আছাম বেটেলিয়ানত এতিয়া মই শুনিছোঁ কামাণ্ডো ট্ৰেইনিংটো তেওঁ দি আছে। সিদিনা পালোঁ মই লগ ছাৰ বুলি পটককৈ মাতষাৰ দি মাতিলে, মই বোলো ভাল সুধিলোঁ। সেইজনেও তেতিয়াহ'লে নিশ্চয় তেনেকুৱা ধৰণৰ যদি যিকেইজনে ভাল খেলিছে, ভাল পাৰফৰ্মেঞ্চ দিছে, তাত নিশ্চয় চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে যিসকল ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ ভাল ধৰণে ল'ব আৰু এটা একাগ্ৰতাৰে শিকিব, এটা ভাল কৰ্ম কৰিম বুলি চিন্তা চৰ্চা কৰিব, নিশ্চয় মাৰ্চেল আৰ্টত সফল হ'ব বুলি নতুন প্ৰজন্মক কি ক'ব? মই নতুন প্ৰজন্মক এইটোকে পৰামৰ্শ আগবঢ়াওঁ যে মই এইটোও নকওঁ যে মাৰ্চেল আৰ্টেই এটা ভাল প্ৰশিক্ষণ বা খেল বুলি ক'ব নিবিচাৰোঁ। আজিকালি উঠি অহা প্ৰজন্মই প্ৰত্যেকটো গেমতে এটা গুৰুত্ব দিয়ক, যাৰ যিটো ইণ্টাৰেষ্ট সেই গেমটোৰ প্ৰতি গুৰুত্ব দিয়ক আৰু সেই গেমটোৰ থ্ৰুৱেদি নিজকে আগুৱাই নিয়ক। আৰু চৰকাৰে এটা সুবিধা দিছে যে হয় আজি পঢ়ক নহ'লে খেলক, দুটাৰ ভিতৰত এটা লওক, নিশ্চয় সফল হ'ব বুলি মই ভাবোঁ। আৰু উঠি অহা প্ৰজন্ম এতিয়া বৰ্তমান কি হৈছে, যিহেতু আজিকালি ল'ৰা ছোৱালীবিলাকৰ বেছি গুৰুত্ব হৈছে মোবাইলৰ ওপৰত গুৰুত্ব হৈছে, আৰু ল'ৰা ছোৱালী মৰম চেনেহ বেছি কৰে, আলসুৱা কৰি পেলাই ঘৰৰ ভিতৰত বহাই ৰাখি থৈ দিয়ে। সেই ল'ৰা ছোৱালীবিলাকক কি হৈছে, আজিকালি যিটো আমি খাদ্য খাইছোঁ, সেই খাদ্যৰ পৰা যিটো আমাৰ মানে শৰীৰত যিটো মানে প্ৰভাৱ পৰিছে, সেই প্ৰভাৱৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাক আজিকালি খুব কম বয়সতে প্ৰেছাৰ হৈছে, হাৰ্ট উইক হৈছে, এনেকুৱা ধৰণৰ বিভিন্ন মানে বেমাৰত ভুগিবলগীয়া হৈছে। এই বেমাৰবিলাকৰ পৰা যদি হাত সাৰিবলৈ হয়, আমি নিশ্চয় আমাৰ শাৰীৰিক যিখিনি ব্যায়াম বা আমি খেলা ধূলাৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু আজিকালি ল'ৰা ছোৱালীবিলাক এনেকুৱা হৈছে যিসকলে মানে কি এইটো পেকেটজাতীয় খাদ্যৰ ওপৰত বেছি গুৰুত্ব দিছে। এই পেকেটজাতীয় ধৰি লওক আপোনাৰ গুটখাজাতীয় বস্তুবিলাক আজিকালি মই দেখোঁ যিহেতু ফেশ্বন টাইপৰ নিচিনা হৈ গৈছে, যে এতিয়া শিখৰটোৱে পটকৈ ফালিলে মানে একদম জোগাইলে এটা ফেশ্বন হৈ গ'ল, খালে মেলিলে ফুকে ফুকি দিলে এইটো এটা ষ্টাইল হৈ গ'ল। সেই ষ্টাইলটো কৰিবলৈ যাওঁতে আজি যে আমাৰ উঠি অহা প্ৰজন্ম বা আমাৰ ল'ৰা ছোৱালীখিনি যে ধ্বংস হৈছে, এই কথাটো আমাৰ অভিভাৱক অভিভাৱিকাসকলে এটা গুৰুত্ব সহকাৰে আৰু ল'ৰা ছোৱালীবিলাক চোৱাটো মই প্ৰয়োজন বুলি ভাবোঁ। আৰু বিশেষকৈ মানে আজিকালি ল'ৰা ছোৱালীবিলাক অকল এইটো নহয়, ভাং হওক বা মদ এইবিলাক মানে গলিয়ে গলিয়ে সোমাই লোকে ধৰে বাইক লৈ পানি আজিকালি এটা ফেশ্বন হৈ গ'ল, বাইকবিলাক দি দিছে ঘৰৰ গাৰ্জেণ্টে, টকা পইচা আছে, অৱশ্যে সেইটো মোৰ নহয়, মোৰ নাই বা মই মোৰ পৰা দিয়া নাই, কিন্তু সেই বস্তুটো অকণমান খিয়াল কৰা উচিত বুলি মই ভাবোঁ। যিটো বাইক লৈ এটা গেং সৃষ্টি কৰি লয়, সেই গেংটোৱে গৈ পানি কোনোবা এজন, সেই গেংটোৰ মাজত কোনোবা এজন হ'লেও ল'ৰা মানে কিবা এটা হেৰিয়াত জড়িত থাকিব লাগিব। সেই জড়িত থকা ল'ৰাটোৱে হয়তো যিখিনি ভাল ল'ৰা আছিলে সেই ল'ৰাখিনিক এটা মানে বেয়া পৰিৱেশলৈ টানি নিয়া দেখিবলৈ পোৱা গৈছে। মই ভাবোঁ সেইকাৰণে যে আজিকালি ল'ৰাবিলাকক অকণমান খেলৰ ওপৰত গুৰুত্ব দিয়ক বুলি ভাবোঁ, পঢ়াত গুৰুত্ব দিয়ক, তেতিয়াহে আমি সাফল্যমণ্ডিত হ'ব বুলি ভাবিছোঁ, আমাৰ উঠি অহা প্ৰজন্মখিনি ভাল হ'ব বুলিছোঁ। বিশেষকৈ মাৰ্চেল আৰ্টত এটা কথা আমাৰ মানে জড়িত হৈ আছে, যিটো আমাৰ ওৱাইন এণ্ড মিট, মানে আমাৰ মাছ মাংস এইটো পূৰা মানে ত্যাগ আছে, সম্পূৰ্ণ ত্যাগ কৰিব লাগিব। সেইটো ত্যাগ কৰিব পাৰিলে মাৰ্চেল আৰ্ট এজন ভাল মাৰ্চেল আৰ্ট হ'ব বুলি ভাবিছে। আৰু ছেক্সুৱেল আৰ্ট বুলি কৈ কথা এটা আছে যে সেই ছেক্সুৱেলৰ পৰা সদায় আঁতৰত থাকিব লাগিব, তেতিয়াহে এজন ভাল মাৰ্চেল আৰ্টিষ্ট হ'ব পাৰিব। গতিকে এনেকুৱা ধৰণৰ আমাৰ কিছুমান হেৰি আছে, মানে অতিকেন আছে, মানে প্ৰতিজ্ঞা আছে যে আমি মাৰ্চেল আৰ্ট শিকাৰ আগতে সেইখিনি প্ৰতিজ্ঞাবদ্ধ হ'ব পাৰিব লাগিব আৰু নিজকে কণ্ট্ৰল কৰিব পাৰিব লাগিব, তেতিয়াহে এজন ভাল মাৰ্চেল আৰ্টিষ্ট হ'ব পাৰিব বুলি মানে ধাৰণা কৰা হৈছে। বৰ্তমান এইটো অৱশ্যে মোৰ এটা মানে ধৰি লওক হজৰত মহম্মদে কৈছিলে যে প্ৰথমতে নিজেই ত্যাগ কৰা, তাৰপিছত আনক কথা কোৱা। কিন্তু একচুৱেলি মই যিটো মাৰ্চেল আৰ্টত যেতিয়াৰ পৰা মানে প্ৰশিক্ষণ লৈ আছোঁ বা হেৰি হৈ আছোঁ, মই এতিয়ালৈকে মাছ মাংসৰ পৰা আদি কৰি যিমান মানে মাদক দ্ৰব্যৰ পৰা আদি সকলোখিনি মোৰ পৰা ত্যাগ আছে, আৰু মই সেইখিনি কণ্ট্ৰল কৰি ৰাখিছোঁ আৰু সুদূৰ ভৱিষ্যতো থাকিব। আৰু মই ভাবোঁ যে আমি উঠি অহা প্ৰজন্মখিনিয়ে তেনেকুৱা ধৰণৰবিলাক আজিকালি হেৰি যিটো আছে সেইটো এটা মানে নিজকে